এটা হাঁহৰ বাবে ককায়েকৰ হাতত নিহত হল ভাতৃ। বৰপেটাৰ গান্ধীনগৰত সংঘটিত হল এই লোমহৰ্ষক হত্যাকাণ্ড। ৰবি প্ৰসাদক চুৰিৰে হানি হত্যা। ককায়েক গণেশ প্ৰসাদে চুৰিৰে হানি হত্যা কৰে ৰবি প্ৰসাদক। দেওবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাৰ ঘটনা। পৰিয়ালৰ লোকে জনোৱা মতে গণেশ প্ৰসাদে পোহনীয়া হাঁহ এটা বিক্ৰী কৰাক লৈ দুই ভাই ককায়েকৰ মাজত মনোমালিন্য হৈছিল। পোহনীয়া হাঁহটো বিক্ৰীত বাধা দিয়াৰ বাবে নিশাৰ ভাগত গণেশ প্ৰসাদে নিজে ভাতৃক চুৰিৰে হানি হত্যা কৰে। ইপিনে হত্যাত অভিযুক্ত গণেশ প্ৰসাদে লগে লগে ঘৰৰ পৰা পলায়ন কৰে। এটা পোহনীয়া হাঁহ বিক্ৰীক লৈ দুই ভাই ককায়েকৰ মাজত সংঘাতৰ পিছত এনেদৰে ককায়েকৰ হাতত ভাতৃ নিহত হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে নিশাৰ ভিতৰতে আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। গুৱাহাটীত যাৰ পিছত সি মোক ৰাতি ফোন কৰিছে, মোৰ হাজবেণ্ডে ফোন কৰিছে ৰবি প্ৰসাদ। তাৰপিছত ফোন কৰিছে 10:12 ফোন কৰিছে, কৰি কিনে মোক ক'লে মানে ঘৰৰ চব মানুহবিলাকে মোক মাৰবা অত্যাচাৰ কৰি আছে। মই আৰু তাক ক'লোঁ কাজিয়া পিছত নকৰবি, মই ঘৰত নাই দূৰত আছোঁ এনেকৈ ক'লোঁ। কোৱাৰ পিছত আৰু নেক্সট বাৰ অলপ ফোন কৰিছে, ফোন কৰি কৈ আছে চববিলাকে ধৰি মোক মাৰি আছে। তাৰ কিহৰ কাৰণে মানে এনেই মানে ঘৰত মানে অলপ কাজিয়া হৈছিল, সেইখিনি কথাই ক'লা। কোৱাৰ পিছত আৰু 5 মিনিট পিছত শুনো কি মাৰ্ডাৰ হৈ গৈছে। সেইখিনি জানো মই। তাৰ ভাইকে ডাঙৰটো গণেশ প্ৰসাদ। কাজিয়াটো তাৰমানে বোলে এটা হাঁহ আছিল ৰবি প্ৰসাদৰ, সেই হাঁহটো মানে বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ হৈ আৰু ঘৰৰ বস্তু মানে যিকোনো বস্তুৱে মানে গাইব কৰি বিক্ৰী কৰি থাকে। তাৰে পিছত আৰু ৰবি প্ৰসাদ কৈছে কিয় বিক্ৰী কৰা, এনে কাম কাজ নকৰা, নকৰা, কিয় সেনেকৈ বিক্ৰী কৰা। তাৰে পিছত আৰু সেনেকৈ ভাত খাব বললাক। ভাত খাওঁতে ৰবি প্ৰসাদে গণেশ প্ৰসাদৰ ভাতৰ কাঁহীটো দৈলে দিলাক। দৈলে দিয়াৰ পিছত মানে চুৰি দি হানি দিলা। হানি দিওঁতে মেডিকেলত লৈ আহোঁতে আধা ৰাস্তাতে মৰি গ'ল। আমাৰ পৰা আমি 6টাৰ বজাত আহিছোঁ। দিনত কি হৈছে এই মানে আছোঁ 6টা বজাত আহোঁতে মোক আৰু মায়ে কৈ আছে কি মাংস ৰুটি বানাইছোঁ। বানোতে মই আৰু ঘৰত বেলেগকৈ ভাত আঞ্জা বানাইছোঁ। বানোতে 10টা বাজছে। 10টা বজাতে চবকে সাজি কাচি দিছোঁ। ৰবিকো দিছে আৰু যাক যাই মাৰি পলৈছে তাকো দিছে গণেশ। দিয়াৰ পিছত ময়ো খাইছোঁ, খাই মই বিচনাত গৈছোঁ। যাৰ পিছত মায়ে আৰু ভাত খাব মাতিছে, মাততে এই ৰবি উঠছে। উঠি কেনে ক'ব লাগছে তইতো বিচনাত বাগাৰ দিবা নৰা, উঠ তই, সেনেকৈ ক'লাক। সি আৰু উঠি গণেশ প্ৰসাদে উঠি ভাত খাব গৈছে। ভাত খাব বহোঁতে ৰবি আৰু কি কৈছে তই ভাত খাব নালাগে, তই ইয়াৰ পৰা যা। ভাতৰ কাঁহীটো দলি মাৰি ফেলাই দিছে। ফেলাই দিওঁতে তাহাৰ দুটাৰ মাজত ধাক্কা ধাক্কি লাগত আৰু এই মহাদেৱৰ শিৱলিংগ আছে, শিৱলিংগ মাৰি দিছে ৰবিৰ মাথাত। এখনি ফাটছে। ফাটাতে ময়ে কাপোৰ চাপোৰ দিলোঁ, দিছি। তাৰপিছত সিয়াক বাহিৰত উলিয়াই আনিছে আৰু পাগলাটো ভিতৰতে। মই আৰু কি কৈছোঁ বহুত টাইম ভিতৰত কুণ্ডিটো মাৰি মই বাহিৰত ওলাব নোৱাৰা কৰি কুণ্ডিটো মাৰি ভিতৰতে আছোঁ। তাৰপিছত মোৰ ভৰি চৰি জিন লাগলাক। মই আৰু কি কৰিছোঁ বাহিৰত আহিছোঁ। আহি ৰছী দি গাঁঠি মাৰছোঁ দৰ্জাটো, বাহিৰেদি গাঁঠি মাৰি কেনে মোৰ গা চা বিৰাট বেয়া লাগছে। দিনটো মানুহৰ 3টা ঘৰত কাম কৰোঁ। তাৰপিছতে মই আৰু কি কৰিছোঁ ইমান দূৰত চেয়াৰটো আছিল, মই যাই তাতে বহিছোঁ। মই কৈছোঁ সিও চুপ হৈছে, ইও চুপ হৈছে, হ'লে এঠে নাই মই বহু দে। সিয়াক আৰু বেণ্ডেজ চেণ্ডেজ মাৰি দিয়াৰ পিছত সি আৰু কয় সি কেনেকৈ মোক ঘৰত মাৰিব, চাওঁ দেচোন মই যামেই, মই বাগাৰ দিব যাওঁ। সেনেকৈ কৈ কেনেৰে সি ঘৰত গৈছে। যাওঁতে মোৰতো একে কমজোৰি, মইতো ধৰিব নোৱাৰোঁ, মূৰত মানে হাত্তা। মই আৰু দাদাক মাতি আছোঁ, দাদা সি যাই আছে। দাদাও আৰু কি হৈছে সিও আহিছে মুৰ্গী দোকানৰ পৰা 10টা বজাত। আহি কেনেৰে ৰবি কেনেকৈ চালাকে। তাৰপিছত এক কোপ সৰু দাদাই মাছিলে গণেশক। মাৰোতে সেইটো কোপটো পৰছে মাৰ তাতে। পৰতে মাৰ আৰু পেটটো বেদনা কৰিছে, কৰোঁতে মাক পিহি দি আছে, ময়ো পিহি দি আছোঁ। পিহি দি থাকোঁতে তাৰপিছত ৰবি অলপমান সেই হোৱাৰ পিছত সি কয় মই ভিতৰত যাওঁ বুলি কৈ মই আৰু ক'লোঁ দাদা চাই সি যাব লাগছে। সেনেকৈ ক'লোঁ এই দৰ্জাটো খোলাৰ লগে লগে সি মাৰি দিলা। এনকি মাছে এটা সৰু চাকু এটা পাইছে, সৰু এটা চুৰি পাইছে, সেই চুৰি দি মাৰছে।
তাৰপিছততো মই তাক এতে হেপ্তা মাৰি ধৰলোঁ, হেপ্তা মাৰি ধৰোঁতে মই আৰু আটাৰ বাৰ ধৰছোঁ। অ' মা ৰবিৰ কি হ'ল চাই ৰবিৰ তেজেদি ভাহি গেল, অ' মা এম্বুলেঞ্চ মাত, পিলপিলি মাত, মামীয়েক মাতো, একবাৰ দাউৰি একবাৰ এৰোঁ আৰু একবাৰ যাওঁ। সেনেকৈ ধৰোঁতে ইয়াৰ তেজটো মানে বেছিকৈ গেল। যাৰ পিছত আৰু কৃষ্ণও ধৰলাক, ধৰি কেনে পিলপিলিত মাতি কেনে ৰাতি লৈ আহিছোঁ। সি ৰাতিয়ে মাৰি কেনে পলৈছে, সিয়াক ধৰবাই নলা, কি দিম আছে মই দেখাই নাপালোঁ, কোনটো চুৰিটো পৰি আছে। আৰু ঘৰত এনে এটা কাঠিও নাই, বটিও নাই, দাও নাই, কোনো নাই, চুৰিটো বা ক'ত আছিল সেইটো নাজানো। সেইখিনি কথা ক'ব নোৱাৰোঁ, দিনতে কাজিয়া লাগছে, মইতো ঘৰতে নাই, সেইটো নাজানো। হাঁহ বোলে পাগলাটো বোলে গণেশে বোলে হাঁহটো লৈ যাই আছিল, কাবাই বুলি কৈছে তোহাৰ সি হাঁহ লৈ যাই আছে, সেই হাঁহটোৰ কাৰণে লাগছে। তই হাঁহটো কিয় বেচবা লৈ গৈছা, তই ভাত খাবা নোৱাৰা, তই যা ইয়াতে থাকবা নোৱাৰা, সেইটো লৈ গৈছা।